মোৰ মৰমৰ বান্ধৱী আৰু একেলগে চাকৰি কৰিছিলোঁ। যিমান দিন মই নমাটিত আছিলোঁ, মানে যেতিয়া স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ল, প্ৰভিঞ্চিয়েলাইজৰ পিছত কুচুমে জইন কৰিছে। মই অৱশ্যে এবছৰ জইন কৰি চাকৰি হিচাপে মই ছিনিয়ৰত আছিলোঁ। কিন্তু কথা হ'ল পৰম ভাগ্যৱান যে আপোনালোকে হয়তো আচৰিত হৈছে, আমি শৈশৱৰ বান্ধৱী। চাওকচোন এবাৰ ভাবি। গতিকে আশীৰ্বাদ কৰিব আমি যাতে এনেকৈ থাকিব পাৰোঁ। আৰু আমাৰ ঘণ্টাৰ পিছত ঘণ্টাত ফোনো চলে, ঘণ্টাৰ পিছত ঘণ্টা ফোন কৰোঁ আমি। এতিয়া মোৰ মৰমৰ বান্ধৱীজনীক এখন সুন্দৰ চেৰেঙেৰে মই সম্বৰ্ধনা জনাওঁ। বান্ধৱীসকল, মোৰ আজি সৌভাগ্য হেৰি আছে, ময়ো আজি ইয়াতে পবিত্ৰ অনুষ্ঠানত আহি উপস্থিত হ'ব পাৰিছোঁ। ক'লে ক'লে আমি সৰুৰে পৰা বান্ধৱী, কিন্তু এতিয়া আমি বৃদ্ধকালতো আমি এতিয়া বান্ধৱী হৈয়ে থাকিম। কিন্তু আজি মই ইয়াতে আহিছোঁ, খুব ভাল লাগিছে। আপোনালোকৰ নাম শুনি ভাল লাগিছে। আপোনালোকে মানে দীৰ্ঘায়ু হওক নাম গাই, আৰু ভকতক সদায় ভগৱানে ৰক্ষা কৰে। গতিকে ৰক্ষা কৰিব পৰম গীতা পৰমেশ্বৰ প্ৰভু শিৱটো বুলি। গতিকে তাকে কামনা কৰিলোঁ, আৰু আমাক আটাইকে যে কুশলে ৰাখে তাৰে কাৰণে কামনা কৰি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। কুচুমে ক'লে বৃদ্ধকালতো আমি লগ হৈ থাকিব পাৰিম। আমি বৃদ্ধ হৈছোঁ নেকি? ক'ব নোৱাৰি, কিন্তু মই কিন্তু এপ্ৰিলত ৰিটায়াৰ্ড হ'ম, 26 এপ্ৰিলত। বুঢ়া হৈছোঁ নেকি কওকচোন? কওকচোন আইসকল, আপোনালোকে কওক, মই বুঢ়া, আমি বুঢ়া হৈছোঁ নেকি? হয় না? আমি বল খেলিব, ফুটবল খেলিব পৰা হৈ আছোঁ দেখোন। ফুটবল খেলোঁ, বিহু নাচো, ভেৰাইটিজ নাচো, গান গাওঁ। ক'ত আমি বুঢ়া হৈছোঁ? হোৱা নাই, আমাৰ মনবোৰ বুঢ়া হোৱা নাইতো। এটা শিশুৰ দৰে মন হৈ আছে, আৰু এনেকেই যাতে শিশুৰ দৰে হৈ থাকিব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়া মোৰ আন এজনী অতি মৰমৰ বান্ধৱী আছে, বাচন্তি বুলি ঢুকাই ঢুকাই আছে, ওলাই অহা নাই। লাজতে কি লাজ কৰিছে মই বুজি নাপাওঁ। মোৰ মৰমৰ বান্ধৱী, যাৰ ফোন নাপালে আমি 3-4 দিন বা এসপ্তাহ ফোন নাপালে, ফোনত নাথাকিলে এইটো সেইটো কওঁ, এই অমুকে দেখোন ফোনে কৰা নাই, কি হৈছে তাই? গতিকে আমি এতিয়াও এনেকৈ সজীৱ হৈ আছোঁ। ভগৱানে এনেদৰে ৰাখক। আৰু মোৰ এই বান্ধৱীজনীক মই এখন আমাৰ স্বাভিমান চেৰেঙেৰে সম্বৰ্ধনা এটা জনাম। শ্ৰদ্ধা আই মাতৃসকল, মই কি ক'ম, মই চাকৰি নকৰোঁ দিয়ক, মই ভাষণ দিয়া অভ্যাস নাই। মই বনগাঁৱৰে জীয়ৰী, মই বৰ্তমান নিত্যানন্দৰ বোৱাৰী। আমি প্ৰথম শ্ৰেণীৰ পৰাই একেলগে পঢ়া চবলা পাঠকৰ লগত। গতিকে এতিয়াও আমাৰ বন্ধুত্ব ছিঙি যোৱা নাই, আৰু ভৱিষ্যতেও নাযায়। আজি আপোনালোকৰ এই অনুষ্ঠানত আহিব পাই বহুত কেইবাৰ কলাই নিমন্ত্ৰণ কৰিছে মোক, কিন্তু আহিব পৰা নাই। আজি আহি বহুত আনন্দিত। আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। কলাইও যিখিনি কৰি আছে আৰু ভৱিষ্যতে যাতে প্ৰভুৱে তাইক আগবঢ়াই নিয়ে, মইতো আশা কৰোঁ তাই যাতে MLA খেলিব পাৰে। আমি ইলেকশ্যন খেলাব লাগিব, মই লাগে সিহঁতে লাগে। গতিকে উৎসাহ সাহস, তাই যিখিনি সাহস উৎসাহ, গতিকে তাক আমি সকলে আশীৰ্বাদ কৰিছোঁ। আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব, আমিও ভালে থাকোঁ। এইখিনি কৈয়ে মোৰ ক'ব লগাখিনি সামৰণি মাৰিম। ধন্যবাদ বাচন্তি দেৱী। পিছত বৰ ডাঙৰ কথা দিয়ে কৈ দিলে বাচন্তি MLA। মই আচলতে ৰাজনীতি খুব এটা ভাল নাপাওঁ। ৰাজনীতিত শান্তি নাথাকে। মই শান্তিপ্ৰিয়, মই শান্তিত থাকি ভাল পাওঁ। আৰু সেয়েহে মই খেতি চাই বাৰু নাযাওঁ, ইফালে যিমান পাৰোঁ সিমান আগুৱাই যাম বাৰু। মানুহৰ লগতে
আৰু সদায় থাকিম আৰু আপোনালোকেতো জানে যে গোটেই সদৌ অসম জ্ঞান সংৰক্ষণৰ লগত মই জড়িত গতিকে মই এনেদৰে আগুৱাই গ'লে হ'ব মাত্ৰ আশীৰ্বাদ কৰিব মই সুস্বাস্থ্যৰে যাতে দীৰ্ঘজীৱী হওঁ দীৰ্ঘজীৱী নালাগে যিকেইদিন থাকোঁ সেইকেইদিন যাতে সুস্বাস্থ্যৰে থাকিব পাৰোঁ লগতে মোৰ পৰিয়ালটোৱে যাতে সুখাদ্যৰে থাকিব পাৰে ধন্যবাদ নাম ধৰবা পাৰা